নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল বহুত জল্পনা কল্পনা আৰু বিতৰ্কৰ পাছত তোমালোকৰ 30 এপ্ৰিলৰ দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ ফলাফল তোমালোকে নিশ্চয় লাভ কৰিলা যেহেতু 30 এপ্ৰিলত তোমালোকৰ ফলাফল ঘোষণা কৰা হৈছে গতিকে সেই ফলাফলক লৈ আজিৰ এই ভিডিঅ'টোত সবিশেষ আলোচনা কৰিম নিশ্চয় তোমালোকৰ পৰীক্ষাৰ ফলাফল ভাল হৈছে আৰু তোমালোকক মই এটা কথা স্পষ্টভাৱে কম যে তোমালোকৰ পৰীক্ষাৰ ফলাফলটো কেনেকুৱা হৈছে কোনটো বিষয়ত কিমান নম্বৰ পাইছা কোনটো বিষয়ত লেটাৰ পাইছা বা কোনটো বিষয়ত নম্বৰ বেছিকৈ পাইছা বা কোনটো বিষয়ত নম্বৰ কম আহিছে আৰু তুমি কি ডিভিজন পাইছা ফাৰ্ষ্ট ডিভিজন নেক্সট সেকেন্ড ডিভিজন নাইবা থাৰ্ড ডিভিজন কোনটো ডিভিজন পাইছা এই মই কৰা প্ৰশ্নটো তোমালোকে খুব সহজ সৰলভাৱে আমাৰ এই কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ একেবাৰে এলা নকৰিবা সো মই তোমালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা বিচাৰো তোমালোকৰ পাৰৰ পৰা এটা কথা বিচাৰো তোমালোকৰ ফলাফলটো কেনেকুৱা হৈছে তোমালোকৰ পৰীক্ষাৰ ফলাফল কেনেকুৱা হৈছে তোমালোকে পৰীক্ষা দিয়া ধৰণে অৰ্থাৎ পৰীক্ষাত লিখা ধৰণে নম্বৰ আহিছে নে নাই সেই কথাটো মই তোমালোকৰ পৰা উত্তৰ বিচাৰো কাৰণ যেহেতু তোমালোকৰ ফলাফল বহুত জল্পনা কল্পনা আৰু বিতৰ্কৰ মাজতহে আহিছে আৰু তোমালোকৰ মাজৰে বহুতে চিন্তা কৰি আছিলে যে 2025 বৰ্ষৰ হাই সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব গতিকে তোমালোকক ফলাফলটো ইতিমধ্যে দিয়া হ'ল কিন্তু আজিৰ এই ভিডিঅ'টোত মই তোমালোকলৈ প্ৰশ্ন কৰা উত্তৰটো কমেন্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিবা যদি তোমালোকে পৰীক্ষা বেয়া হৈছে বা ৰিজাল্ট বেয়া হৈছে কোনো চিন্তা কৰিব লগা কথা নাই তোমালোকৰ বাবে শিক্ষা বিভাগে নিশ্চয় এটা সুবিধা দিব আমি দেখিবলৈ পাইছো কম্পাৰ্টমেন্টেল এক্সামটো মেট্ৰিকৰ ক্ষেত্ৰতে পাতে কিন্তু হাই সেকেন্ডাৰী পৰীক্ষাৰ ক্ষেত্ৰত কিন্তু নাপাতে এই বুলি মই তোমালোকক কৈ আছো যে যেহেতু তোমালোকৰ পৰীক্ষা যদি বেয়া হৈছে তেন্তে কোনো চিন্তা কৰিব লগা কথা নাই অহা বছৰ তোমালোকে নিশ্চয় দিব পাৰিবা যেহেতু এইবাৰ পৰীক্ষাৰ ফলাফল দিয়া হ'ল গতিকে তোমালোকে ফলাফলৰ বিষয়ে জনাবা কোনটো ডিভিজনত কিমান পাইছা বা তুমি কিমান ডিভিজন পাইছা বা কোনটো বিষয়ত কম নম্বৰ পাইছা বা কোনটো বিষয়ত তুমি ফেল হৈছা এইবোৰ সকলোবোৰ তথ্য আমাৰ এই কমেন্ট বক্সত খুব সহজ সৰলভাৱে জনাই দিবলৈ একেবাৰে এলা নকৰিবা সো বন্ধু বান্ধৱীসকল আজি তোমালোকৰ বাবে এইটোৱে আপডেট আছিল যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰি দিবা আৰু কমেন্ট বক্সত মই কৰা প্ৰশ্নবোৰ কমেন্ট কৰি জনাই দিবলৈ একেবাৰে নাপাহৰিবা আজিলৈ বাই ধন্যবাদ